যেনেকৈ কামাৰ্চাৰে কৈছে বহুত ডিলেইং প্ৰচেছ এটা হৈ আছে অভিযুক্তসকলৰ ফালৰ পৰা মানে ডিফেন্সৰ লয়াৰসকলৰ ফালৰ পৰা সকলোৱে কি ধৰণে তেওঁলোকে চেষ্টা কৰি আছে বা কি মনোবৃত্তি লৈ এনেকুৱা ধৰণৰ কাম কৰি আছে নাজানো কিন্তু তেওঁলোকৰ মানে অভিসন্ধি যেন এটা ভাৱ হয় খুব অভিপ্ৰায় এটা লৈ আছে চাগে আৰু সেইকাৰণে বস্তুবোৰ আমাৰ ফালৰ পৰাতো প্ৰজিকিউটৰ সম্পূৰ্ণ সদায় দেখিছোঁ সাজু হৈ আছে তেওঁলোকে সদায় সঠিকভাৱে উত্তৰ দিছে বা আৰ্গিউ কৰিছে আজিও বহুত ষ্ট্ৰংলি তেওঁলোকে আৰ্গুমেণ্ট যিখিনি কৰিব লাগে কৰিছে এতিয়া কৰোনাৰ্ছৰ ৰিপৰ্টো বিচাৰি পেলাই আনন্দ মিশ্ৰা যিজন সিদ্ধাৰ্থৰ লয়াৰ তেওঁ সেই কথাটো লৈ পেলাই লাগি থকা দেখিলোঁ শেষলৈকে কিন্তু যিহেতু কামাৰ্চাৰে বুজাই কৈছে যে ইয়াতে অসমতে এইটো অভিসন্ধি হ'ব লাগিব অসমতে ষড়যন্ত্ৰটো ৰচনা হ'ব লাগিব আৰু এতিয়া সেইটোৱে আইন যে বাহিৰত যদিও তেওঁলোকে এক্সিকিউট কৰিছে কিন্তু এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে অসমত গতিকে গোটেই যিটো ক্ৰাইম সেইটো অসমতে হৈছে অসমৰে বুলি সেইটো ধৰণে বিচাৰটো আচলতে হ'ব লাগে আৰু তেখেতসকলৰ হাতত বা SIT অসম পুলিচে যিমানখিনি নথিপত্ৰ যি দিব লাগে প্ৰমাণ সাক্ষ্য সকলোবোৰ তেওঁলোকে দাখিল কৰিছে তাৰ ওপৰতো ইমান দীঘলীয়া এটা প্ৰক্ৰিয়া তেওঁলোকে কৰিবলৈ চেষ্টা কৰি আছে সেইটোৱে আমি মানে অলপ সন্দিহান হৈ আছোঁ মনত অলপ নহয় ভালকৈ যে ইয়াত নিশ্চয় কিবা এটা অভিসন্ধি আছে আৰু নহ'লে যদি তেওঁলোকৰ একো নাথাকিলেহেঁতেন তেওঁলোকে বিচাৰটো চিধাচিধি কৰিলেহেঁতেন কিন্তু এনেকুৱা দীঘলীয়া কৰি থকা নিশ্চয় কিবা এটা অভিপ্ৰায় একেটাই কাম কৰি আছে গতিকে আজিও ৰাতিপুৱা আছিলে কিন্তু আপুনিও এবাৰ আহি উভতি যাবলগীয়া হৈছে আমি 10 বজাতে 10:30 বজাৰ পৰা হ'ব বুলি আমি আহি পাইছোঁ তাৰপিছত তেওঁলোক সাজু হোৱা নাই বুলি 12:30 বজাৰ কথা ক'লে আমি আহি পালোঁ আকৌ লাঞ্চ ব্ৰেক দিলে তাৰপিছত 2 বজাৰ পৰাহে আনন্দ মিশ্ৰ আহিছে গতিকে তেওঁলোকে তেতিয়াৰ পৰাহে ভালকৈ আৰম্ভ কৰিছে এনেকুৱা ধৰণৰ এই দীঘলীয়া প্ৰক্ৰিয়াবোৰ কিয় কৰিবলৈ চেষ্টা কৰি আছে তাত মানে আমাৰ সকলোৰে সন্দেহ আছে আৰু এই বস্তুবোৰে যাতে আমি ভাবিছোঁ এতিয়া এনেকৈ চলি আছে 2 এদিনকৈ সময় দি আছে আৰু কি ধৰণে কোনটো সময়ৰ পিছত কি কৰিবলৈ তেওঁলোকৰ মনত কি অভিপ্ৰায় লৈ আছে সেই কথাটোৱে ডাঙৰ কথা আৰু যদি কিবা আশ্বাস ক'ৰবাৰ পৰা পাইছেও এই অভিসন্ধিবোৰ সফল নহওক সেইকাৰণে আমি অসমৰ ৰাইজ এতিয়া সজাগ হ'ব লাগিব আমি সকলোৱে কোনো ধৰণৰ যাতে অভিসন্ধি বা অভিপ্ৰায় কেতিয়াও সফল নহওক সেইটো কথা 5 মাহ পাৰ হৈ গ'ল কালি 5 মাহৰ তিথি বিভিন্ন পাৰ হৈ গ'ল 6 মাহত সোমালেহি গতিকে এনেকৈ আৰু কিমান দিন আমি ক্ষিপ্ৰতৰ হোৱাটো বিচাৰিছোঁ আৰু সদায় কৈ আহিছোঁ সেইটো কথা যে বিশেষ আদালতখন আমাক লাগে এতিয়া আৰু খুব একদম আটাইতকৈ বেছি প্ৰয়োজনীয় কথা বিশেষ আদালতখন লাগে ক্ষিপ্ৰতৰভাৱে আমাৰ বিচাৰ হ'ব লাগে আৰু ৰায়দান সোনকালে হ'ব লাগে